নমস্কাৰ অসমবাসী ৰাইজ, মই আজি আমাৰ সকামৰ কিছু দৃশ্য দেখাবলৈ লৈ আছোঁ। আজি দহা তাৰে কাম হৈ আছে। এই ভকত বৈষ্ণৱ সকলো আহি আছে, ইয়াতে আছে, তাকে দেখাওঁ। অলপ পুথি পঢ়ি আছে আৰু ভকত সকলো আছে। মই তাকে দেখাবলৈ লৈছোঁ। এয়া চাব, চোতালতে পুথি পঢ়ি আছে। চাহ বনাই আছে বোৱাৰীজনী, এফালে জা জোৱালীজনী চাহ বনাই আছে। চাহ এয়া দেখাওঁ বোলো। আজি দহাৰ কিছু কাৰ্যসূচী। এয়া ভকত বহি আছে, আলহী বহি আছে। এয়া চাওক, ইয়াতে কাকায়েক, এয়া চাওক, শিশুজনীয়ে আইতাক, এফালে কাকায়েক বহিছে, ছোৱালীজনী ভতিজা। দেখাবলৈ আহি আছোঁ, চাব। ইয়াত দহা হৈ আছে, এয়া চাব। কিছু চাওক, এয়া হ'ল ডাঙৰ ছোৱালীজনী। এই জেঠালৰ যিহেতু ঢুকাইছে, আজি দহা হৈ আছে। ডাঙৰ ছোৱালীজনী মাষ্টৰণী কয়। সৰু ছোৱালীজনী। এফালে ভতিজা বোৱাৰী দেখিছে আপোনালোকে, আগতে চিনাকি কৰি দিছিলোঁ। বহি আছে সমাজৰ মানুহে, আমাৰ ওচৰৰে ভণ্টি, বহুত মৰমৰ। এয়া চাওক, এইফালে সেই বোৱাৰীৰ ওচৰ। এয়া চাওক, এই চুকত এফালে আছে সেই বাইদেউ, এইফালে বৌ হয়। চাওক, কিছু মানে পুথি পঢ়ি আছে। আজি দহা কাম যিহেতু চলি আছে, চাওক, মই দেখাবলৈ লৈছোঁ। এয়া পুথি পঢ়ি আছে। চাওক, দহা কাম হৈ আছে আজি। চাব, বেছি সময় নকৰিলোঁ। অৱশ্যে হেৰি হৈ আছে যে সমাজত ইমান যোৱা নাই, আগতে দেখাইছোঁ।